জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতিলি জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হেতিলি গনি গনি আঙুলিৰ মূৰত আছে কিমান চকুৰ পানী সুখ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই 2024 চনৰ ডিচেম্বৰ মাহত মই প্ৰথম লগ পাইছিলোঁ অৰুণাচলত তাৰপিছত ইয়ালৈ যেতিয়া আহিছিলে তেতিয়া তেখেতক মই লগ পাইছিলোঁ আৰু প্ৰথম মই অৰুণাচলৰ এক্সপিৰিয়েঞ্চটো কওঁ ষ্টেজত খুব ভিৰ আছিলে সেইদিনা জানে আপোনালোকে জুবিনদাৰ প্ৰগ্ৰেমত কিমান বেছি সমাগম হয় আৰু সেই ভিৰৰ মাজত তেখেতক মই লগ পাইছিলোঁ আৰু তেখেতক মই সাৱটি ধৰি পেলাই কৈছিলোঁ যে জুবিনদা মই আপোনাক খুব ভাল পাওঁ তাৰপিছত তেখেতে মোক কৈছিলে যে ধন্যবাদ মই আকৌ তোক লগ পাম মই আকৌ এবাৰ তোৰ গান শুনিম আৰু মই তোক লগ পাম মই পৰহিলৈ তোৰ স্কুললৈ যাম আৰু তোৰ স্কুলতেই মই তোক লগ পাম তেতিয়া মই খুব এক্সাইটেড আছিলোঁ আৰু তেখেতক যে মই আকৌ লগ পাম সেই ভাবি খুব ভাল লাগিছিলে আৰু অৱশেষত তেখেতে কথা দিয়া মতেই ইয়াত আহি পাইছিলে আৰু মোক কৈছিলে যে মোৰ এখন চিনেমা আছে আহি আছে ৰৈ ৰৈ বিনালে তইতো চকুৰে দেখা নাপাওঁ গতিকে চিনেমাখন তই দেখিবি জানো তেতিয়া মই কৈছিলোঁ যে জুবিনদা মই চকুৰে নেদেখোঁ সঁচা কথা কিন্তু মোৰ মনৰ দৃষ্টিৰে মই আপোনাৰ চিনেমাখন চাম আৰু সেই কথা কোৱাৰ লগে লগে তেখেতে খুব ভাল পাইছিলে আৰু মৰম কৰিছিল আৰু সঁচা কথা ক'বলৈ গ'লে আজি সেই মুহূৰ্তখিনিৰ কথা মনত পেলাই খুব বেছি ভাগি পৰিছোঁ আৱেগিক হৈ পৰিছোঁ আৰু শেষত তেখেতে মই তেতিয়া তেখেতৰ ওচৰৰ পৰা যেতিয়া গুচি আহিছোঁ তাৰ আগতে তেখেতে মোক মাত্ৰ দুটা কথা কৈছিলে যে মই তোক আকৌ এদিন লগ পাম পৰহি কথা দিয়া মতে যেনেকৈ মই তোৰ ওচৰলৈ আকৌ আহিলোঁ মই আকৌ এদিন তোক লগ পাম মই এদিন তোৰ গান শুনিম কিন্তু সেই আশা মোৰ পূৰণ নহ'ল আৰু জুবিনদাক মোৰ মাতত গান শুনোৱাৰ সৌভাগ্য মোৰ নহ'ল আৰু তেখেতক আকৌ লগ পোৱা মোৰ নহ'ল সেই কথা ভাবি আজি যথেষ্ট দুখ লাগিছে আৰু মই শেষত ক'ব বিচাৰোঁ যে আপুনি য'তেই আছে শান্তিত থাকক ভগৱানে আপোনাক কুশলে ৰাখক